লাগবে তো সামনে সামনে আর লাগবে অনেক লোক আছে তো লাগবে তো হবে না এটা পরে ঝামেলা আছে রসিদ কিনতে হবে बलभद्रदेव के बलभद्रदेव के सुभद्रा माय के सुभद्रा माय के আজি আমার মানে ইংরাজি 27 জুন হে মানে প্রতি বছর আজি আমার ফকিরাগ্রাম কুমারগঞ্জ বজাৰত 10 বছৰলৈকে এই জগন্নাথ দেৱৰ ৰথযাত্ৰা অনুষ্ঠিত হৈ আছে। আজিও আমি এই আমাৰ যে মাতৃসকল আৰু ফকিৰাগ্ৰামবাসী আৰু বাহিৰৰ মানুহবিলাক গোটেই মানুহৰ সহায় সহযোগিতাৰ কাৰণেই আমাৰ এই ফকিৰাগ্ৰামৰ কুমাৰগঞ্জ বজাৰত ৰথযাত্ৰাটো অনুষ্ঠিত হৈ আছে 10 বছৰলৈকে। আজি এটা পূৰ্ণ তিথি পূৰ্ণ লগ্ন সারা বিশ্বত আমাৰ এই জগন্নাথ দেৱৰ ৰথযাত্ৰা হৈ আছে। এই জগন্নাথ দেৱৰ ৰথযাত্ৰা হ'ল এটা ভগৱান আৰু ভক্তৰ মাজত এটা মিলন মেলা, হ্যাঁ মিলন উৎসৱ বুলি কয়। প্ৰত্যেক বছৰ মানে এই আষাঢ় মাহৰ মানে শুক্লা দ্বিতীয় তিথিত আমাৰ জগন্নাথ দেৱ মানে ভগৱান গৰ্ভ মন্দিৰৰ পৰা ৰাস্তাত ওলায়। তো সেই প্ৰত্যেক বছৰৰ ন্যায় আমিও এই বেলিও এই জগন্নাথ দেৱৰ ৰথযাত্ৰা কৰি আছোঁ। মানে এইটোৱে কম যে আমাৰ যে ভগৱান জগন্নাথ দেৱৰ ৰথযাত্ৰাৰ এই প্ৰত্যেক বছৰ ফকিৰাগ্ৰামত হৈ আছে 10 বছৰলৈকে। এইটোৱে ক'ব বিচাৰোঁ যে মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিম যে ফকিৰাগ্ৰামবাসী আৰু বিশ্ববাসীৰ যেন জগন্নাথ দেৱ ভগৱান যেন মংগল কৰে, সেয়ে আমাৰ এই উদ্দেশ্য, মানে জগতৰ যেন মংগল হয়, সেয়ে আমি ক'ব বিচাৰোঁ। আজি আমাৰ এই কুমাৰগঞ্জ বজাৰৰ পৰা ওলাই মানে পুৰাণ বজাৰ যাব, পুৰাণ বজাৰ দুৰ্গা মন্দিৰৰ পৰা আহি আকৌ যাব ৰাধা গোবিন্দ মন্দিৰত আহি ৰাধা গোবিন্দ মন্দিৰৰ পৰা আহি এই ফকিৰাগ্ৰাম ৰেলৱে যে লোকনাথ মন্দিৰটো আছে, এই লোকনাথ মন্দিৰত অষ্টম দিৱসকাল 8 দিন তাতে থাকিব। সেইটো গুণ্ডিচা বুলি কয়, মাসিৰ বাৰী, জগন্নাথ দেৱৰ মাসিৰ বাৰী। গোটেই মানুহে জানে এই জগন্নাথ যে 9 দিন থাকিব, এইটো মাসিৰ বাৰীত হয়। এই মাসিৰ বাৰীত 9 দিন থাকি আবার ইংৰাজী 5 জুলাই শনিবাৰ দিন আবার আকৌ গৰ্ভ মন্দিৰত আহি জগন্নাথ দেৱ সোমাব, উপস্থিত হ'ব। দেখা যায় যে প্ৰগ্ৰাম যেতিয়াৰ পৰা ৰথযাত্ৰা ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা প্ৰগ্ৰামে নহয়, প্ৰগ্ৰামৰ ওচৰে পাছৰে যিমান এই গাঁও অঞ্চল আছে চবৰ তাৰ পৰা মানুহবিলাক আহি ইয়াত ভিৰ কৰাৰ মানে কেনেকুৱা চলে? মানে এইটো জগন্নাথ দেৱৰ ৰথযাত্ৰা আমাৰ হিন্দু সংস্কৃতি, এটা আমাৰ হিন্দু ধৰ্মৰ যিটো একটা বিৰাট মানে মহামিলন উৎসৱ বুলি কয়। জগন্নাথৰ প্ৰতি ভগৱানৰ প্ৰতি ভক্তৰ যে এটা প্ৰাণৰ টান, এইটো মানে যি ভক্ত মানে আমাৰ দেশত আছে, সেই ভগৱানৰ মানে ওচৰত যে ভক্তৰ এটা টান, এইটো মানে জন্মৰ পৰা জন্ম হিন্দু আমাৰ সনাতন সংস্কৃতি যিটো, এইটো হিন্দু ধৰ্মৰ যিটো মানে আমাৰ সংস্কৃতি, সেইটোৱে টানৰ কাৰণে যিমান ৰ'দ বৰষুণ যিমানেই হওক না কেনে আৰু এই জগন্নাথ দেৱক দৰ্শন কৰিবৰ কাৰণে মানে আহি যায় সকলো ভক্তগণ। এইটো এটা বিৰাট মানে ধৰ্ম, বিৰাট এটা পূৰ্ণ লগ্ন যে আমি প্ৰত্যেক মানে 12 মাহ মানে 1 বছৰলৈকে মানে জগন্নাথ ভগৱানক দৰ্শন কৰিবৰ কাৰণে মন্দিৰত যাওঁ। আৰু এই আষাঢ় মাহত শুক্লা দ্বিতীয় তিথিত মানে এইটো এমন এটা মানে পুণ্যতিথি, ভগৱান ভক্তক দৰ্শন কৰিবৰ কাৰণে মানে মন্দিৰৰ পৰা ৰাস্তাত আহি ওলাইছে ভক্তক দৰ্শন কৰিবৰ কাৰণে। সেয়ে ভক্ত যেন ভগৱানক দৰ্শন কৰিব পাৰে, ভগৱানো যেন ভক্তক দৰ্শন কৰিব পাৰে, সেইটোৱে মিলন উৎসৱ, মিলন মেলা বুলি কয়। সেইটোৱে যিহেতু মন্দিৰত কেইদিনমান থাকিব, তাতে বিভিন্ন ধৰণৰ আয়োজন কৰা, হ্যাঁ বিভিন্ন ধৰণৰ আয়োজন। ৰাইজক মই আহ্বান এইটোৱে কৰোঁ যে জগন্নাথ দেৱ যে মানে লোকনাথ মন্দিৰত যে মানে গুণ্ডিচা মাসিৰ বাৰীত যে থাকিব 8 দিন কাল, এই 8 দিনত বিভিন্ন ভক্তে বিভিন্ন ভক্ত দূৰ দূৰান্তৰ পৰা ভক্ত আহি ভগৱান জগন্নাথ দেৱক সেৱা আগবঢ়ায়। হ্যাঁ সেইটো বিভিন্ন, হ্যাঁ আৰু মানে যেতিয়া আমাৰ উল্টা ৰথ হ'ব, সেইটো জগন্নাথ দেৱক মানে প্ৰহৰে জগন্নাথ দেৱৰ যিটো সেৱা, সেইটো মানে প্ৰহৰে হৈ থাকে। আৰু মানে আহাৰ আগদিনা জগন্নাথ দেৱৰ 56 ভোগ আমালোকে আগবঢ়াওঁ সকলো ভক্ত মিলি। ভগৱানক এইটো প্ৰাৰ্থনা কৰোঁ যে দেশৰ যেন শান্তি আমালোকে মানে পাওঁ ভগৱানৰ পৰা, আৰু মানে দেশৰ যেন মংগল হয়, সেইটোৱে প্ৰাৰ্থনা জগন্নাথৰ ওচৰত, ভক্তৰ ওচৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।